আপাৰ আৰু লোৱাৰৰ মানুহ আপাৰত যাব নোৱাৰে। কোনে কি প্ৰসংগত ক'লে যে নামনি অসমৰ মানুহ উজনি অসমলৈ যাব নোৱাৰে? আপুনি এই ৰাস্তাৰ গুণ্ডাৰ নিচিনাকে চিঞৰি যদি আপুনি মিয়ালেণ্ড হ'বলৈ নিদিওঁ, অমুক হ'বলৈ নিদিওঁ, এইটো কৰাতকৈ আপুনি কাৰ্যকৰী কৰক না। কোনে অসমৰ মুখ্যমন্ত্ৰীক ৰাস্তাৰ গুণ্ডাৰ নিচিনাকৈ চিঞৰা বুলি ক'লে? আচলতে যোৱা কিছুদিন আগতে উজনি অসমৰ শিৱসাগৰত একাংশ জাতীয় সংগঠনে উজনি অসমৰ পৰা মিয়া মুছলমানক বহিষ্কাৰ কৰাৰ হুংকাৰ দি অভিযান চলাইছিলে। তাৰ পিছতেই একাংশ নগাঁৱৰ মাছ ব্যৱসায়ীৰ উজনি অসমলৈ মাছ ৰপ্তানি নকৰাৰ সিদ্ধান্ত ঘোষণা আৰু শেহতীয়াকৈ চলি থকা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামনিৰ মিয়া মুছলমানসকলক উজনিলৈ নাযাবলৈ পৰামৰ্শ আৰু লগতে অসমখন কেতিয়াও মিয়াক দখল কৰিবলৈ দিয়া নহ'ব বুলি কৰা হুংকাৰ। আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই বিৰোধী ঐক্যমঞ্চই অসমৰ ৰাজ্যপালৰ জৰিয়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বৰ্খাস্ত কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ভাৰতৰ ৰাষ্ট্ৰপতিলৈ। এইসমূহ বিতৰ্কিত বিষয় সম্পৰ্কে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলাৰ সভাপতি আৰু সম্পাদকে আগবঢ়োৱা মন্তব্য আগবঢ়ালো আমাৰ নিউজ টাইম 3 দৰ্শকসকলৰ উদ্দেশ্যে। মুখ্যমন্ত্ৰী মহোদয়ে সংবিধানত শপত খাই মুখ্যমন্ত্ৰীৰ চকীখনত বহিছে আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাত ক'ব ওলাইছে যে আপাৰ আৰু লোৱাৰৰ মানুহ আপাৰত যাব নোৱাৰে। ইয়াক কোন দেশৰ কথা? এই চলি থকা বিধানসভা অধিৱেশনখন আটাইতকৈ নিকৃষ্ট মানৰ কথাবিলাক আলোচনা হৈছে। আলোচনা হ'ব লাগিছিল নিবনুৱাৰ বিষয়ে, আলোচনা হ'ব লাগিছিল স্মাৰ্ট মিটাৰৰ বিষয়ে, আলোচনা হ'ব লাগিছিল বানপানীৰ বিষয়ে, কিন্তু আলোচনা হৈ আছে কেৱল আৰু কেৱল মিয়া। যেন মিয়াসকলক গালি পাৰিলে সকলো সমস্যা শেষ। বানপানীও নহয়, স্মাৰ্ট মিটাৰৰ খেলি মেলিও নাই, কোনো অসুবিধা নাই। এজন মুৰব্বী মানুহ, অসমৰ মুৰব্বী মানুহে এনেকুৱা কথা হ'ব নাপায়। কোনো পৰ্যায় যাতে এই মুখ্যমন্ত্ৰীয়ে এইবিলাক কথা দ্বিতীয়বাৰ বিধানসভাত উচ্চাৰণ নকৰে, যি কথাই অসমৰ আপাৰ আছাম আৰু লোৱাৰ আছামৰ বিভেদ আনে। কেৱল মিয়াৰ কথা কৈ গালি পাৰি আমাৰ অসমখন অশান্ত কৰিব ওলাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিখন চকীত বহি আছে সেইখন চকী অসমৰ মুখ্যমন্ত্ৰীৰ চকী। আপোনাক হৰাই দিলোঁ। অকল নিজৰ স্বাৰ্থৰ কাৰণে, অকল ৰাজনীতিৰ কাৰণে এটাৰ পিছত এটা ডাইভাৰ্ট কৰি আছে ইছ্যুবিলাক। ইছ্যু ডাইভাৰ্ট কৰি অহা 26ৰ ইলেকশ্যন কেনেকৈ পাৰ হ'ব পাৰে তাৰে যেন আখৰা চলিছে এই বিধানসভাত। আজি আমি বিধানসভাৰ অধিৱেশন চালোঁ আৰু অধিৱেশনত আমি দেখা পালোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খুব জোৰেৰে এটা কথা কৈছে যে উজনি অসমক কেতিয়াও মিয়ালেণ্ড হ'বলৈ নিদিওঁ, উজনি অসমত নামনি অসমৰ মানুহ কিয় যাব লাগে, তেনেকৈ খুব জোৰেৰে কৈছে। আৰু এইটো কথা প্ৰতিপন্ন কৰিব বিচাৰিছে যে তেওঁ উজনি অসমখনক যথেষ্ট ভাল পায়, থলুৱা খিলঞ্জীয়া মানুহবিলাকক যথেষ্ট ভাল পায়, কোনো কাৰণতে মিয়াৰ আগ্ৰাসন তেওঁ হ'ব নিদিয়ে। আমিও এইটো কামনা কৰোঁ যে আমাৰ অসমত কেতিয়াও মিয়ালেণ্ড নহওক, আমিও মিয়ালেণ্ড সমৰ্থন নকৰোঁ। বাংলাদেশী যিমানবিলাক মুছলমান আছে এই মুছলমানবিলাকক অসমৰ পৰা তথা ভাৰতবৰ্ষৰ পৰা খেদিব লাগে। একে সময়তে বাংলাদেশী হিন্দু যিমান আছে সেইবিলাককো কিন্তু আমি খেদি দিয়া আমি পোষকতা কৰোঁ। তেওঁ যে খুব দম্ভালি খুব ইমোশ্যনেল হৈ যে কৈ আছে যে ইয়াৰ পৰা আমি এটাও আপোনাৰ মিয়ালেণ্ড হ'বলৈ নিদিওঁ, এজন মিয়াকো আমি আপোনাৰ উজনি অসমত যাবলৈ নিদিওঁ। ভাল কথা, আপুনি থলুৱা খিলঞ্জীয়া মানুহবিলাকৰ সুৰক্ষাৰ কথা চিন্তা কৰিছে, ভাল কথা। কিন্তু আপুনি যোৱা 15টা বছৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী হৈ আছিলে। অসম চুক্তিৰ আপুনি কেইটা দফা অসমীয়া আৰু অসমীয়াৰ সুৰক্ষাৰ কাৰণে আপুনি কাৰ্যকৰী কৰিলে? আমাৰ অসমৰ 6 জনগোষ্ঠী দীৰ্ঘদিনৰ পৰা জনজাতিকৰণৰ দাবী কৰি আহিছে। এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমখন জনজাতীয় ৰাজ্য হিচাপে ঘোষণা নকৰে কিয়? এই অসমখনৰ কাৰণে আপুনি ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা নকৰে কিয়? অসমৰ প্ৰত্যেকডৰা মাটি যাতে কেৱল অসমীয়া মানুহে বেচা কিনিবা কৰিব পাৰে তাৰ ব্যৱস্থা কৰি দিয়ক। প্ৰত্যেকটো চাকৰি বাকৰি কেৱল অসমীয়া মানুহৰ কাৰণে আপুনি সংৰক্ষণ কৰি দিয়ক। আকৌ
বিভিন্ন থলুৱা খিলঞ্জীয়া সৰু সৰু জাতি জনগোষ্ঠী নাথযোগী কলিতা গৰিয়ামৰীয়া সূত্ৰধৰ এই বিভিন্ন জাতি জনগোষ্ঠীবিলাকে দীৰ্ঘদিনৰ পৰা উপগ্ৰহীয় স্বায়ত্ব শাসন দাবী জনাই আহিছে যদি আপুনি সঁচা সঁচিকে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীবিলাকক ভাল পায় ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ লগতে এই নাথযোগী কলিতা সূত্ৰধৰ গৰিয়ামৰীয়া এওঁলোকক উপগ্ৰহীয় স্বায়ত্ব শাসন দি ভূমিৰ অধিকাৰ চাকৰি বাকৰিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ সাংস্কৃতিক অধিকাৰেৰে এওঁলোকক সুৰক্ষিত কৰি নাৰাখে কিয় আমাৰ অসমত থকা আপোনাৰ যিমানবিলাক তেল এই যে তেলবিলাক এই তেলবিলাক চুনশিলবিলাক কয়লাবিলাকৰ অধিকাৰ অসম ৰাজ্যৰ হাতৰ মুঠিত নাৰাখে কিয় আপুনি কেৱল মিয়াক লৈ ৰাজনীতি কৰিছে মিয়া 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 কৈ থাকিলে একো নহ'ব আমিও নিবিচাৰোঁ কেতিয়া অসমখন মিয়ালেণ্ড হওক একে সময়তে আপুনি অসমখন আমি ত্ৰিপুৰা হোৱাটো নিবিচাৰোঁ এই যে বাদ পৰি গৈছে NRCৰ পৰা 18ৰ পৰা 20 লাখ মানুহ এই মানুহখিনি কলৈ গ'ল আপোনালোকে কেইজন বাংলাদেশীক আজিলৈকে আপুনি বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰিলে কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ আপোনালোকে বাংলাদেশৰ লগত বন্দী প্ৰত্যাৰ্পণ চুক্তি নকৰাকে কেনেকৈ আপোনালোকে বাংলাদেশীবিলাকক পঠিয়াই দিব কেৱল বিধানসভা আপুনি এই ৰাস্তাৰ গুণ্ডাৰ নিচিনাকৈ চিঞৰি যদি আপুনি মিয়ালেণ্ড হ'বলৈ নিদিওঁ অমুক হ'বলৈ নিদিওঁ এইটো কৰাতকৈ আপুনি কাৰ্যকৰী কৰক না যদি সঁচা সঁচিকে মিয়াবিলাকৰ আপোনাৰ জনবিস্ফোৰণ হৈছে আপোনাৰ অসম বিধানসভাই এখন কিয় আপোনাৰ জন্ম নিয়ন্ত্ৰণৰ আইন আজিলৈকে কিয় আনিব পৰা নাই জন্ম নিয়ন্ত্ৰণৰ কঠোৰ আইন আনক দুটাতকৈ বেছি আপোনাৰ সন্তান জন্ম হ'লে আপোনাৰ ৰেচন কাৰ্ড কাটি দিয়ক চৰকাৰী সকলো সা সুবিধা কাটি দিয়ক কোনেওতো তেতিয়া আপোনাৰ সন্তান বেছিকৈ জন্ম নিদিব এই কামটো আপুনি নকৰে কেলে ৰাজনীতি কৰিবলৈ লাগে আপোনাক আপুনি কেৱল মিয়াক লৈ ৰাজনীতি কৰিব আৰু আমি অসমৰ মানুহে আপোনাক সমৰ্থন কৰিম এই কথাটো আপোনাৰ কেতিয়াৰ পৰা মনলৈ আহিল এই সময়ত আমি অসমৰ জনতা আমি কিমান ভুগি আছোঁ আপুনিতো জানেই স্মাৰ্ট মিটাৰৰ আমাৰ কিমান বিদ্যুতৰ বিল আহিছে আপুনি চিন্তা কৰক অসমৰ নিবনুৱা সমস্যা কিমান ভয়ংকৰ গতিত বাঢ়িছে বান গৰাখহনীয়া সমস্যা আজিলৈকে ৰাষ্ট্ৰীয় সমস্যাৰ ৰূপে ঘোষণা নহ'ল কেৱল মিয়াক গালি দি থাকিলে অসমৰ সমস্যা সমাধান নহয় যদি সঁচা সঁচিকে আপুনি মিয়ালেণ্ড বনাব নিবিচাৰে তেনেহ'লে বাংলাদেশৰ লগত এখন বন্দী প্ৰত্যাৰ্পণ চুক্তি কৰক বিচাৰি উলিয়াওক কিমান বাংলাদেশী আপোনাৰ মিয়া আছে বিচাৰি উলিয়াওক বাংলাদেশী কিমান হিন্দু আছে প্ৰত্যেককে আপোনাৰ বাংলাদেশলৈ পঠিয়াই দিয়ক থলুৱা খিলঞ্জীয়াবিলাকক জনজাতিকৰণ কৰক উপগ্ৰহীয় স্বায়ত্ব শাসন দিয়ক মাটি বাৰীৰ অধিকাৰ আমাৰ হাতত দিয়ক চাকৰি বাকৰিৰ অধিকাৰ আমাৰ হাতত দিয়ক এজনো যাতে বহিৰাগত মানুহে আমাৰ মাটি কিনিব নোৱাৰে তাৰ ব্যৱস্থা কৰক তেতিয়াহে আপোনাক আমি ধন্যবাদ দিম বাকী এনেই আপুনি কেৱল মিয়া মিয়া চিঞৰি থাকিলে আমি অসমৰ ৰাইজে বুজি পাওঁ কিহৰ কাৰণে আপুনি চিঞৰি আছে ধন্যবাদ